গৰম ভাতৰ লগত সোৱাদ লগা মচুৰ দাইল এখন হ'লে আৰু একো নালাগে। চিম্পল দাল এখনৰ লগত ভাত সাজ, লাঞ্চ বা ডিনাৰ যেতিয়া হ'লেও খাব পাৰি। আৰু আজি মই আপোনালোকৰ লগত এটা মচুৰ দাইলৰ ৰেচিপি শ্বেয়াৰ কৰিম, যিটো ৰান্ধিবলৈও একেবাৰে সহজ আৰু খাবলৈও বহুত টেষ্টি। আৰু ইয়াত বিশেষকৈ মই ব্যৱহাৰ কৰিম মেগী মছলা ইমেজিক, যিয়ে নেকি এই ডিছটোত এক্সট্ৰা অৰ্ডিনাৰী টেষ্ট দিয়ে। এই ডিছটো আপোনালোকে ভাত বা ৰুটি যিকোনোৰ লগতে খাব পাৰে। আহক তেতিয়াহ'লে ৰান্ধিবলৈ আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই লৈছোঁ এটা ডাঙৰ চাইজৰ পিঁয়াজ, যিটো মিহি মিহিকৈ কাটি লৈছোঁ, লগতে আদা আৰু নহৰু, যিখিনি মই মিহিকৈ কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে আদা নহৰুখিনি থেতেলিয়াইও ল'ব পাৰে। এতিয়া ডাঙৰ কাপৰ জোখাৰে 1 কাপ মচুৰ দাইল লৈছোঁ, যিখিনি আধা ঘণ্টামান সময়ৰ বাবে পানীত তিয়াই ৰাখিছিলোঁ। এতিয়া কেৰাহী এখন গৰম কৰি তাতে মিঠাতেল গৰম কৰি লৈছোঁ আৰু কাটি ৰখা পিঁয়াজখিনি দি কোমল হোৱালৈকে ভাজিছোঁ। পিঁয়াজখিনি অলপ কোমল হোৱাৰ পিছতে ইয়াতে কাটি ৰখা আদা আৰু নহৰুও দি দিওঁ আৰু লগতে সকলোখিনি এবাৰ লৰাই দিছোঁ ভালদৰে। তাৰ পিছতে ইয়াতে চাহ চামুচেৰে 1 চামুচ জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু লগতে হালধিও দি দিওঁ। এতিয়া সকলোখিনি মছলা ভালদৰে ভাজি লৈছোঁ আৰু এইখিনি প্ৰায় হৈ গৈছে। আৰু এতিয়া ইয়াতে মই তিয়াই ৰখা মচুৰ দাইলখিনিও দি দিওঁ। মচুৰ দাইলখিনি সকলোখিনি মছলাৰ লগতে ভালদৰে মিক্স কৰি লৰাই লওঁ। আৰু ইয়াতে এতিয়া মই 4 কাপ জোখাৰে গৰম পানী এড কৰিছোঁ। দাইলখিনি গৰম হৈ উতল অহাত ইয়াতে সোৱাদ অনুসাৰে নিমখো দি দিছোঁ। আৰু এতিয়া সকলোখিনি ভালদৰে লৰাই এইবাৰ ঢাকোন মাৰি সিজিবলৈ দিওঁ। মোৰ দাইলখিনি প্ৰায় সিজিয়ে গৈছে আৰু এই সময়তে মই ইয়াত ব্যৱহাৰ কৰিম মেগী মছলা ইমেজিক। মেগী মছলা ইমেজিক 10 বিধ মছলাক ৰোষ্ট কৰি পাৰফেক্টলি ব্লেণ্ড কৰি প্ৰস্তুত কৰা হৈছে, যিয়ে নেকি আপোনাৰ দৈনন্দিন যিকোনো খাদ্যতে অনন্য সোৱাদ প্ৰদান কৰে। মই মোৰ যিকোনো ৰেচিপি যেনে ডাল, কাৰী, চব্জি আদিত মেগী মছলা ইমেজিক ব্যৱহাৰ কৰোঁ, যিয়ে খাদ্যৰ সোৱাদ দুগুণে বঢ়াই দিয়ে। গেছ বন্ধ কৰাৰ 2 পৰা 3 মিনিটৰ আগতে আপোনালোকে ডাল বা চব্জিত মেগী মছলা ইমেজিক ব্যৱহাৰ কৰক, যাতে মছলাৰ সুগন্ধিবোৰ একেলগে মিলি যায় আৰু আপোনাৰ খাদ্যত অতিৰিক্ত সোৱাদ দিয়ে। দাইলখন সঁচাই বৰ সুন্দৰ হৈছে। দাইলৰ সুগন্ধি পাই একেবাৰে ভোকেই লাগি গৈছে। তেতিয়াহ'লে টেষ্ট কৰি চাওঁ আহক। সঁচাই দাইলখন যে বৰ সোৱাদ লগা হৈছে। আপোনালোকেও এই ৰেচিপিটো ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন আৰু টেষ্টটো কেনে পালে জনাব। ধন্যবাদ।